a to the power 6 a to the power 6 plus minus 8b to the power 6 8b to the power 6 plus c to the power 6 c to the power 6 plus 6a square 6a square b square b square c square okay এতিয়া চাৰিটা টার্ম আছে ন ইয়াত টার্ম চাৰিটা আছে যদি চাৰিটা টার্ম আছে তেতিয়াহ'লে তোমালোকে ভাবিব লাগিব যে চাৰিটা টার্ম থাকোতে কোনটো ফৰ্মুলাত পৰে এটা চাৰিটা টার্মৰ তাৰে ফাৰ্স্ট তিনিটা টার্ম পাৱাৰ 6 আছে হয় পাৱাৰ 6 যদি থাকে তেতিয়া হেতু সামথিং টু দি পাৱাৰ 3 কৰি ল'ব পাৰো কিউবত নিব পাৰো এনিথিং টু দি পাৱাৰ 6 যেনিবা ধৰি লোৱা x টু দি পাৱাৰ 6 আছে তেতিয়া হেতু x স্কয়াৰ হোল টু দি পাৱাৰ 3 লিখিব পাৰো কাৰণ x স্কয়াৰ 2 ইনটু 3 কৰিলে আমি 6 পাম যদি পাৱাৰ 6 টু দি পাৱাৰ 3 নপৰে হয় না হয় তাৰ পাছতে a to the power 6 to এতিয়া কি হ'ব a square whole cube এটা ইয়াতে আকৌ মাইনাস আছে ন আৰু ইয়াত a পাৰ্ট তো তোমাৰ 3abc আহিব এটো যেটো আছে 6a square b square c square a পাৰ্ট তো 3abc আহিব a পাৰ্ট তো যদি 3abc থাকে তে তাৰ আগত মাইনাস থাকিব লাগে এটা আছে প্লাস হয় না আৰু a cube plus b cube plus c cube আমাৰ ফৰ্মুলাটো আছে a cube plus b cube plus c cube মানে ফাৰ্স্টৰ তিনিটা টাৰ্ম কি আছে পজিটিভ minus 3a b c কিন্তু ইয়াৰ এই টার্মটো কি আছে প্লাস আছে আৰু এই টার্মটো কি আছে মাইনাস আছে হয় না এই বস্তুটো আমি অকমান বেলেগ ধৰণৰ সলভ কৰিম কেনেকৈ কৰিম minus 8b to the power 6 যে আছে এটা মই প্লাস লিখি লম minus 2b square whole cube কৰিব পাৰো minus 2 cube কৰিলে কি পাম minus 8 হয় না b square আছে whole cube কৰিলে কি পাম b to the power 6 মানে ultimately minus 8b to the power 6 আহিব হয় তাৰ পিছত প্লাস c to the power 6 আছে হেতুটো ইজি c square whole cube minus 3 into কি আহিব লাগে abc হয় না a part to b part to c part to a part আছে কি a square এইটো x y z বুলি কয় x cube plus y cube plus z cube x part আছে কি a square y part কি আছে minus 2b square আৰু z part কি আছে c square a minus আৰু a minus মিলি কি হৈ যাব plus 3 into 2 কৰিলে কি পাম আমি 6 পাম a square আছে না আছে b square আছে c square আছে ultimately a খিনি কম্বাইন কৰিলে আমি plus 6 a square b square c square পাই যাম হল এতিয়া ভাঙিব লাগে কি হটো জানাই আৰু এটো আছিল কি a plus b plus c into a square plus b square plus c square minus ab minus bc minus c হয় না এটা ফর্মুলা লৈ গলা খালি এটা a plus b plus c মানে x plus y plus z এটো কি হ'ব a square এটোৰ আগত যদি প্লাস দিও আলটিমেটলি এটো কি হ'বগে minus 2b square আগত যদি প্লাস দিলো এটো কি হ'ব মাইনাস হ'ব হয় না minus 2b square আৰু এটো z part to প্লাস কি হ'ব c square তাৰ পাছত খালি এখিনি অকমান কমপ্লিকেচি আছে কাৰণ এখিনি স্কয়াৰ কৰিব লাগিব ন a part to x or square কৰিলে আলটিমেটলি a square কি কৰিব লাগিব square plus minus 2b square কি কৰিম square plus আকৌ c square কি কৰিম square আছে মাইনাস আহিব minus this into this এটো মই ডাইৰেক্ট কৈছো দেই minus a2 আৰু a2 ইয়াত এটা মাইনাস আছে ন সেই মাইনাসটো আৰু ইয়াৰ মাইনাসটো মিলি কি হ'ব প্লাস 2 আছে b square আছে a square আছে আলটিমেটলি কি হ'ব 2a square b square প্লাস সেকেন্ড ইনটু থার্ড কৰিব লাগিব এটো প্লাস আহিব কাৰণ ইয়াত মাইনাস থাকিব আৰু এই মাইনাসটো মিলি প্লাস হ'ব 2b square c square হয় আৰু লাষ্টৰটো খালি মাইনাস হ'ব কিয় মাইনাস হ'ব এটা মাইনাস আছে this into this এই দুইটা নেগেটিভ পাৰ্ট আছে c square a square নাই আলটিমেটলি এটো মাইনাস হ'ব 2 টো আহিব না 2 আহিব না 2 আহিব না নাই কাৰণ ইয়াত কি আছে c square ইয়াত কি আছে a square 2 টো মাজতে আছে গতিকে তাত কি হ'বগে c square a square আৰু ব্ৰেকেট ক্লোজ কৰিব আছে এখিনি ভাঙিব পাৰিবা এই পাৰ্টটো ন পাৰিলা ব্ৰেকেটৰটো এটো মই নকৰো এটো এটো ৰিপাৰ কি হৈ যাব 4 এটো খালি প্লাস আহিবগে মাইনাস আছে -2 স্কয়াৰ কৰিলে কি হ'ব এটো 4 পাবা
তাৰ পাছতে b স্কয়াৰ হোল স্কয়াৰ কৰিলে কি পাবা a টু দি পাৱাৰ b টু দি পাৱাৰ 4 প্লাস c স্কয়াৰ হোল স্কয়াৰ মানে c টু দি পাৱাৰ 4 বাকি প্লাস 2a স্কয়াৰ b স্কয়াৰ থাকিব প্লাস 2b স্কয়াৰ c স্কয়াৰ থাকিব মাইনাস c স্কয়াৰ a স্কয়াৰ ওকে বুঝলা এটা কৰা বুকত বিচাৰি দিয়া দিলে মানে